আর বিশেষ করে মান সম্মানেৰে आदै राकेशआ फोरमायफैबाय ब्लां ब्लांनो एसामिस राव बर'बो होदों नामाथाय इउपिपिएलआ बिजेपिजों थाफानाय नंगौना नङा एलायन्स एनडिए गभर्नमेन्टआव थाफागोन ना थाफाया एबार भट गेलेब्ला क्लियारलि बिथाङा बिबुंथि होदों আমি যুৱ শাখাই এবাৰ এটা নতুন উদ্যমেৰে বিটিসি অঞ্চলৰ যে আমাৰ 26টা জনগোষ্ঠী আছে আৰু এই 26টা জনগোষ্ঠীৰ আশা আকাংক্ষা তেখেতসকলৰ পাৱা প্ৰাপ্য আৰু বিশেষ কৰি মান সম্মানেৰে জীয়াই থকা যি এটা পৰিৱেশ লাগে সেই পৰিৱেশটো আমি যুৱ শাখাই এবাৰ ঘূৰাই আনি দিম আৰু আমি ইয়াত সকলো জাতিয়ে ঐক্যবদ্ধ হৈ আমি এইবাৰ বিটিসি এৰিয়াৰ যি আমাৰ পলিটিকেলি যি মানে যি মানে এটা বেছ আছে সেই বেছটো আমি বিৰাট ষ্ট্ৰং কৰাৰ কাৰণে আমি কাম কৰি তাৰে এটা পাৰ্ট হ'ল 21 তাৰিখৰ হ'বলগীয়া যোনটো কাৰ ৰেলী ইয়াক আমি শান্তি ৰেলীয়ে কওঁ ইয়াৰ আমি 26টা জনগোষ্ঠীৰ সপোন বুলি কৈছো বৃহৎ এটা ৰেলী হ'বলৈ গৈ আছে যুৱ শাখাৰ নেতৃত্বত আৰু আমাৰ যুৱসকলে গোসাইগাঁৱৰ পৰা ৰৈ পেলাই অলৰেডি যিমানখিনি আমাৰ প্ৰাইমাৰী আছিলে বুথ কমিটি আছিলে আমি সেইবিলাকক ষ্টেণ্ডৰ কাম কৰিছো বহুত ষ্ট্ৰঙত কাম কৰিছো আহি থকা যি বিটিসিৰ যি এছেম্বলি যিখিনি 15টা সিট আছে এই 15টা সমষ্টিত এইবাৰ ইউপিপিএলে ভাল এটা ৰিজাল্ট কৰিব এইটো একদম আজিৰ দিনত নিশ্চিত হৈ আছে কাৰোবাৰ লগত মিত্ৰতা হ'ব নেকি আমি অলৰেডি বহুতাৰ লগতে কথা পাতি আছো কংগ্ৰেছৰ লগত আজিলৈকে 7 এলানি বৈঠক আমাৰ চলিছে কেন্দ্ৰতো চলিছে ইয়াতো চলি আছে বিজেপিৰ লগত মিত্ৰতাটো থাকিব না নাই এইটো আজিৰ দিনৰ সন্দেহৰ মানে আবদ্ধত আছে তথাপিও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহুবাৰ কথা আমাৰ প্ৰধান আমাৰ ইউপিপিএলৰ প্ৰধান ডাঙৰীয়াই কথা চলি আছে আমি আশাবাদী নহয় 20 আৰু 21 তাৰিখৰ ভিতৰত আমাৰ যোনটো চূড়ান্ত মিত্ৰতাৰ যোনটো ৰূপ এই ৰূপটো আমি পাম আৰু আমি বহুতে আমাৰ যুৱ শাখা বা অন্য শাখা যি শাখাসমূহ আছে সকলোৱে কৈছে যে আমাক বিজেপিয়ে এই সময়ত বহুত ধৰণৰ মানে মৰম আমাক দিয়া নাই আজিকালি মানে বিটিআৰ অঞ্চলত বিপিএফে বিজেপিৰ এতিয়া খুব মৰমীয়া এটা পাৰ্টি হৈছে গতিকে আমাৰ লগত এলানি যেতিয়া হ'ল আমাৰো এতিয়া মনত অলপ খুব আছে কাৰণ বিগত হৈ যোৱা নিৰ্বাচনবিলাকত বিজেপিৰ লগত থকাৰ কাৰণে আমি আজি এই ধৰণৰ পৰিৱেশত আমি দাগ হলো মাৰা মুছলমান সমাজে আমাক এভয়েড কৰিলে ইউপিপিএল দলক মুঠে ভোট নকৰিলে আদিবাসী ভাইসকলে মুঠে ভোট নকৰিলে গতিকে আমাৰ যেহেতু বৰৰ পিছতে আমাৰ মুছলমানসকল ইয়াত মানে বাস কৰে গতিকে আমি মুছলমানক এৰি পেলাই কোনো ধৰণৰ ৰাজনীতিকৰ আমাৰ উন্নতি হ'ব বুলি আমিও যুৱ শাখাৰ পৰা আমাৰ বিভিন্ন সময়ত বিভিন্ন মিটিঙত আমাৰ এই কথাটো চলি আছে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমাৰ সভাপতি জনক প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধহে কৰিম আমি বিটিআৰৰ জনগণৰ আৰু ৰাজনীতিকৰ মেৰুকৰণটো চাই আমি যিমানটো পাৰো ইমান আমি এনডিএৰ পৰা ওলাই আহিলে আমি যুৱ শাখাই আমি ভাল পাম বুলি আমি তেখেতৰ আহ্বান জনাওঁ আপোনাৰ যেহেতু 15টা বিটিসিত সমষ্টি আছে এই সমষ্টিত অকলে খেলিব নে বাহিৰত যিখিনি খেলাৰ এটা চিন্তা চৰ্চা কৰি আছে তাতে মিত্ৰতা আমি 26টা সমষ্টি অলৰেডি থিৰাং কৰিছো হয়তো এটা দুটা ইফাল ভাল হ'ব আৰু 15টা সিট আমি খেলিমেই ইয়াত মিত্ৰতা যদি 20 তাৰিখত কি ধৰণে ৰূপ লয় আৰু আমি অলপ আগতে কৈছো 90% মিত্ৰতাৰ পক্ষত আৰু ইউপিপিএল আজিৰ দিনত নাই 10% আশাত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ধৰণৰে হাগ্ৰামা ডাঙৰীয়া বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মিলাব তাত মানে বহুত এটা কনফিউজন আছে কাৰণ হাগ্ৰামাও খুব মানে অকৰা কৰি ইয়াত ৰাজনীতি কৰিব ইউপিপিএলৰ লগত তেখেতৰ মানে যোনটো সংঘাত এই সংঘাতটো ইমান সহজৰে নিৰ্মূল কৰি পেলাই ইউপিপিএলৰ লগত বিপিএফ মানে মিক্স হৈ পেলাই ৰাজনীতি কৰিব এই অঞ্চলত মই সেইটো মোৰ ফালৰ পৰা ব্যক্তিগত মোৰ যোনটো জ্ঞান মই সেইটো দেখা নাই গতিকে এনেকে যদি আমি ক্যালকুলেশন যাওঁ আৰু আমি যদি যুৱ শাখাই যি আমি যি মানে আবেদন আমাৰ সভাপতি ডাঙৰীয়াক কৰিছো যে এই সময়ত সিনাৰী এইটোৱে কৈছে যে আমি এনডিএৰ পৰা ওলাই অহাটো যুৱ শাখাৰ পৰা বিচাৰিছে আৰু ৰাইজেও বিচাৰিছে মুছলমানবাসী ৰাইজে বিচাৰিছে বড়োবাসী ৰাইজে বিচাৰিছে সকলোৱে সেইটোৱে বিচাৰিছে